আমি গাহৰি কুকুৰা খাওঁ বুলি আগতে আমাক বড়ো মানুহক দেই চাইড কৰি থৈছিল এতিয়া ট্ৰাইবেল পিচ আমাক যেন কৈছেগৈ তহঁতে বহুত দিন খালি এইবিলাক মই দেহক গাহৰি তেনে আমি খাম তহঁতে বাদ দে আছে সেইখিনি দেখি পেলাই চি চাহ কৰে যে কেলা বমিও কৰি দিব পাৰে এই সোপা কৰে তাতে ইমান লগা কিন্তু সেইকেইটা মানুহে আকৌ সেই 31 ডিচেম্বৰৰ দিনাখন নিজৰ চিত্তক বজ্ৰকঠোৰ কৰিব পাৰিব তেতিয়া কিন্তু গুজ নালাগে লোহাৰ চিপ্ৰাংখনো কিন্তু শিল ভাঙি সোমাই নাযায় যিবিলাক দেখা ডাঙৰ ডাঙৰ মানে ব্যক্তি আৰু সমাজত খুব ভদ্ৰভদ্ৰ মানুহ তেওঁলোকৰো গোপনে পৰকীয়া প্ৰেম হ'ব আহক আমি নিমিনৱসিদ্ধ সংবাদৰ আজি তৃতীয় স্কন্ধ ভাগৱতৰ কপিল দেৱহূতি সংবাদলৈকে আমি আগবাঢ়ি যাওঁ ইয়াত 5টা অধ্যায় আছে আমি 3টা অধ্যায়লৈকে আজি মন মেলিবৰ কাৰণে ভাবিছোঁ সেই 3টা অধ্যায় হ'ল ভক্তিৰ স্বৰূপ জ্ঞান আৰু সাংখ্য দৰ্শন কপিলৰ দ্বাৰা মাতৃৰ আগত ভক্তিৰ লক্ষণ বৰ্ণনা কপিলনো কোন কৰ্দম আৰু দেৱহূতিৰ দশম সন্তান কপিল ব্ৰহ্মাই আমাৰ যে মাজুলী আৰু গুৱাহাটীত উমানন্দ আছে নদীৰ মাজৰ দ্বীপ নহয় জানো সেনেকুৱা এটা দ্বীপত ব্ৰহ্মাই তেওঁৰ এগৰাকী পুত্ৰক ডাঙৰ কৰিবৰ কাৰণে 20 গৰাকী সন্যাসীক নিৰ্দেশ দিলে আৰু ক'লে এই সন্তানে যাতে 20 বছৰ নোহোৱালৈকে নাৰী দৰ্শন নকৰে মানে ছোৱালীটো দূৰৰ কথা বুঢ়ী মানুহ এজনেও যাতে দেখা নাপায় ছোৱালীটো দূৰৰ কথা বুঢ়ী মানুহ এজনে দেখা নাই বোলে কি শিকাম বোলে ৰন্ধন বিদ্যা যুদ্ধ বিদ্যা ব্যাকৰণ বেদ দেই সমস্তখিনি মানে খৰি কেনেকৈ জানা ভাত কেনেকৈ মানে বিচনা কেনেকৈ মানে ফুলৰ মালা কেনেকৈ গাঁঠিব বেদ কেনেকৈ পঢ়িব ব্যাকৰণ কেনেকৈ পঢ়িবগৈ তৰোৱাল কেনেকৈ পঢ়িব জাঠি কেনেকৈ ল'ব তাৰমানে যুদ্ধ বিদ্যাৰ পৰা যাদু বিদ্যালৈকে সকলো শিকা 20 বছৰ হ'ল আৰু সেইদিনাখন আঘোণ মাহৰ পূৰ্ণিমা আছে আৰু সেইদিনাখনেই কি কৰেগৈ উৰ্বশীয়ে পুৰুৰবাক দেখা কৰিবলৈ পৃথিৱীলৈ আহে প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখন উৰ্বশী স্বৰ্গৰ পৰা বান্ধৱীসকলৰ সৈতে পুৰুৰবাক লগ ধৰিবলৈকে আহে বছৰত মাত্ৰ এদিন আৰু আহোঁতে সেই আশ্ৰমৰ ওপৰেদি আহোঁতেগৈ কৰ্দম ঋষিয়ে 20 বছৰ বয়সত প্ৰথম নাৰী দৰ্শন কৰিব দেখি বলিয়া হ'ল জুইৰ কাষত ঘি ঢালেতো গলিবই আৰু ঋষিবিলাকক সুধিছে এই আকাশেদি ঋষিবিলাক যে উৰি গৈছেগৈ তেওঁলোকৰ মুখত দাড়ি কিয় নাই আৰু তেওঁলোকৰ কাপোৰবোৰ আমাৰ লগত কিয় নিমিলে তেওঁলোকৰ শৰীৰৰ আকাৰ আকৃতি আমাৰ লগত কিয় মানে খা বাপেকে ভীমকলটো আৰু ঋষিমুনিবিলাকে কৈছে এই উত্তৰ আমি দিব নোৱাৰোঁ বালক তোমাক এই উত্তৰ তোমাৰ পিতৃয়ে দিব ব্ৰহ্মা হে সৃষ্টিকৰ্তা আপুনি আহক আহিল বোলে এওঁ আজি অপেশ্বৰসকলক দেখিলে বোলে কিহৰ কাৰণে বোলে আজি আঘোণ মাহৰ পূৰ্ণিমা তিথি ল'ৰাৰ 20 বছৰ সম্পূৰ্ণ হ'ল আৰু পুৰুৰবাক লগ ধৰিবলৈকে উৰ্বশী নামি আহিছে লগতে পুঞ্জিকস্থলা মেনকা সুৰভি নন্দিনী ৰম্ভা তিলোত্তমা আৰু 6জনী মুঠতে 7জনী অপেশ্বৰীক দেখিল এতিয়া ল'ৰাই দেউতাকক কৈছে দেউতা মোক সেনেকুৱা ধুনীয়া ঋষি এটা লাগে তাৰমানে ছোৱালী বুলি গম পোৱা নাই তাৰমানে ঋষি বুলি কৈ আছে তেতিয়া কৈছে বোপাই শুন ব্ৰহ্মচাৰ্য গাৰস্থ বানপ্ৰন্ত কন্যা আজি তোৰ 20 বছৰ হ'ল ব্ৰহ্মচাৰ্য শেষ হ'ল আৰু এতিয়া তুমি বিয়া কৰিব লাগিব বোলে সেইটো কি বস্তু খাইনে কাণত পিন্ধে বোলে সেনেকুৱা ধুনীয়া এজনীৰ লগত তই আজিৰ পৰা একেলগে থাকিব লাগিব বোলে তেতিয়া কি ধৰিব বোলে জুইৰ কাষত ঘি থলে গলিলে কি হ'ব বোলে তেতিয়া 2টাৰ পৰা তহঁতে অহা বছৰ 3টা হবে বোলে তাৰ পিছৰ বছৰ 4টা হবে বোলে এনেকৈ বাঢ়ি গৈ থাকিব সংসাৰখন পিতাই মই আজিহে দেখিলোঁ মোৰ কাৰণে বা কেনেকুৱা ঋষি ভাল হ'ব ব্ৰহ্মাই মিচিক মাছাক হাঁহিও আছে তাৰমানে পুৰুষ নাই ভেদটো বুজা নাই তেতিয়া ব্ৰহ্মাই ক'লে দেহ 3 প্ৰকাৰৰ পৃথিৱীত জাতি 3টাই পিতা মই একো বুজা নাই নুবুজিবতো তেতিয়া কৈছে পুৰুষ মহিলা আৰু কিন্নৰ তুমি আৰু এই ঋষিসকল যিসকল আছে এইবিলাক পুৰুষ শৰীৰ আজি আকাশত যি দেখিলা এয়া নাৰী শৰীৰ আৰু যিগৰাকী পুৰুষ নহয় নাৰী নহয় তেওঁ কিন্নৰ সেইদিনাখন বুজিলে তুমি এগৰাকী বিপৰীত লিংগৰ এগৰাকী নাৰীক তুমি বিয়া কৰাব লাগিব পিতাই 20 বছৰে দেখোন মোক ইয়াত বন্দী কৰি থৈছে মই কিডাল চিনি পাম মই যদি বিয়া কৰাবই লাগে ধুনীয়া এজনী মোৰ লগত খাপ খোৱা তুমি নিজে বিচাৰি আনি দিব লাগিব মই কিন্তু বিয়া কৰিব যোৱাত নাই শহুৰ শাহুৱে আহি ইয়াত বিয়া দিব লাগিব পিতা এটা কথা নহয় তুমি যে ক'লা জুইৰ কাষত ঘি থলে গ'লে আৰু এনেকৈ গলোতে ঘিবোৰ গলোতে যদি আমি 2জনৰ পৰা 3জন 3জনৰ পৰা 4জন সংগে হয় নাই যদি ছোৱালী হয় মইতো বিয়া দিব লাগিব তেতিয়া মইতো জোৱাই চিনি নাপাম হয় নাই
গতিকে সিহঁতৰ কাৰণে জোঁৱাই তুমি আনিব লাগিব। তাৰপিছত আকৌ ব্ৰহ্মাই কৈছে যদি ল'ৰা উপজে কিডাল কৰিবি, বোলে ল'ৰা যদি উপজে মই কিন্তু আশ্ৰমৰ পৰা পলাম, ইমান দিক মোক বান্ধি থৈছে। তেতিয়া ব্ৰহ্মাই ক'লে তথাস্তু, চব মনোকামনা পূৰণ কৰিম। ব্ৰহ্মাই গৈ মনু আৰু তেওঁৰ পত্নী সতৰ্পাক ক'লে এই মনু এতিয়া আৰু কি বাকী আছে? হে পিতৃ, আমাৰ ছোৱালী তিনিজনী আকৃতি, প্ৰসূতি, দেৱহূতি। আকৃতিক ইতিমধ্যে আপুনি জানেই, আপুনি আনি দিছিল ৰুচি প্ৰজাপতিক বিয়া দিলোঁ। প্ৰসূতিক ইতিমধ্যে আপুনি জানে দক্ষ প্ৰজাপতিক বিয়া দিলোঁ। আৰু প্ৰসূতিৰ ফালৰ পৰা 28জনী ছোৱালীৰ বিয়াত আপুনি আছে। ডাঙৰ ছোৱালীজনীক আপোনাৰ সাক্ষাতে কৈলাশৰ অধিপতি শিৱক বিয়া দিছে। আৰু তাৰ 527জনী নক্ষত্ৰৰ স্বীকৃতি আপুনি দিছে। অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, আদ্ৰা, মৃগশিৰা, অশ্লেষা, পুনৰ্বসু, শতবিকা, অভিজিত, উত্তৰখাৰা, পূৰ্বখাৰা, পূৰ্বভাদ্ৰ, উত্তৰভাদ্ৰ, ৰেৱতী, এই 27গৰাকীক চন্দ্ৰই বিয়া কৰে। হে পিতৃ, এতিয়া বাকী ৰৈছে কনিষ্ঠ কন্যা দেৱহূতি। মই ভাল জোঁৱাই পাইছোঁ, ব'লা আমি ছোৱালী বিয়া দিওঁগৈ। আৰু ৰথতকৈ উঠি আহি ব্ৰহ্মাই নিজৰ ৰথত, মনু আৰু সতৰ্পাই নিজৰ ৰথত কনিষ্ঠ কন্যা দেৱহূতিক কৰ্দমক বিয়া দিলে। আৰু বিয়া দি ভালকৈ থাকিবা দেই। আৰু বিয়া দি গুচি গ'ল। আধা ৰাস্তাতে ৰথখন ৰখাইছে সতৰ্পাই। এখেতে মানে মনু, হে স্বামী ৰখাওকচোন ৰথখন। সেই সন্যাসীটোৰ লগত মই বিয়া দিলোঁ, আমাৰ সৰু ছোৱালী কি খাব? তাততো একো নাই। তেতিয়া কৈছে আটাইতকৈ উপযুক্ত ল'ৰাক বিয়া দিছোঁ। সেই মায়াবিদ্যাৰ পৰা যাদুবিদ্যালৈকে ইন্দ্ৰজালৰ পৰা সকলোখিনি জানে। নাৰদে তোমাক দিনৰ বাতৰি দিনে দি থাকিব, বলা ঘৰত। মাকৰ মন পুৰে ন, সেইকাৰণেতো পেট পুৰা বুজা দিয়ে যি নহওক। আৰু এই বেটিও কম নাই। দেৱহূতি কি কৈছে স্বামীক, হে স্বামী অগ্নিৰ কাষত ঘি তেতিয়াহে গলিব যদিহে আপুনি মোক মোৰ পিতৃৰ ঘৰত যেনে পৰিৱেশত আছিলোঁ তেনে পৰিৱেশ দিম। তেতিয়া কৰ্দমে কৈছে এইটো মোৰ বাওঁহাতৰ খেল, হয় নাই? আৰু কৰ্দমে এনেকুৱা ঐন্দ্ৰজালিক বিদ্যাৰে পৰিৱেশ কৰি দিলে 10টা বছৰ কেনেকৈ পাৰ হৈ গ'ল তেওঁলোকৰ জীৱনত গম নাপালে। আৰু 10 বছৰত 9জনী ছোৱালীৰ জন্ম হ'ল। লাগিল লেঠা। ছোৱালীকেইজনী বৰ ধুনীয়া, অনুসূয়া, অৰুন্ধতী, হবিবুবি, স্বাতী, ক্ৰিয়া, কলাৱতী। ইমান ধুনীয়া ছোৱালী পৃথিৱীতে নাই, অপচনে লেছ পাব। কিন্তু কি হ'ল, মহা অহংকাৰী। এতিয়া মাকে বাপেকক কৈছে ধুনীয়াটো হ'ল, কিন্তু আপোনাৰে যদি তেজ এওঁলোক দেখোন গুণৱতী নহয়। তেতিয়া পিতৃয়ে কৈছে মোক অলপ সময় দিয়া। আৰু পিতৃ সেইজন প্ৰথম বাজপেয়ী পৃথিৱীত। বাজপেয়ী মানে কি আকৌ সেইটো হাহাকাৰ লাগিব। উঠি অহা ডেকা ল'ৰা ছোৱালী যিখিনি পঢ়ি থকা ল'ৰা ছোৱালী ভৱিষ্যত সংসাৰ সম্পৰ্কে আৰু সংসাৰ সম্পৰ্কে আৰু জীৱনটো সম্পৰ্কে যিয়ে জ্ঞান দিয়ে তেওঁক বাজপেয়ী বুলি কয়। তৈতৰীয় উপনিষদত, চান্দোগ্য উপনিষদত, বৃহদাৰণ্যক উপনিষদত বাজপেয় যজ্ঞৰ বিষয়ে আছে। বিয়াখনেই হ'ল বাজপেয় যজ্ঞ। এজন ডেকা ল'ৰাই এগৰাকী নাৰীক সমাজ সাক্ষাতে, অভিভাৱকৰ সাক্ষাতত স্বীকৃতি লোৱাটোৱে হ'ল বাজপেয় যজ্ঞ, আমি বিবাহ বুলি কওঁ। আৰু এই বিবাহৰ প্ৰাৰ্থী ল'ৰা আৰু ছোৱালী দুয়োজনে, অৰ্থাৎ এই ল'ৰা ছোৱালীহালক যিয়ে সংসাৰৰ জ্ঞানখিনি দিয়ে এখেতে বিবাহ পৰিচালনা, এখেতেও এজন বাজপেয়ী, হয়নে? আৰু ধুনীয়াকৈ গোটেইকেইজনী ছোৱালীক জ্ঞান দিলে। তেতিয়া ছোৱালীকেইজনী ৰূপৱতীৰ লগতে গুণৱতী হৈ গ'ল। ইতিমধ্যে এটা সন্তান জন্ম পাইছে। সেই সন্তানটো কোন বাৰু? ব্ৰহ্মাই নাম দিছে কৈতৱ মৰ্দন। 7 মাহতে জন্ম পাইছে। বটগছৰ পাত এখিলাত থৈ দিছে। আৰু কৰ্দম অলপ দূৰত গৈছিল, আহি পেলাই দেখিলে আমাৰ যে সিঁচাগীত বুলি কয় জোৰানাম, আশ্ৰমৰ আইসকলে জোৰানাম গাইছে। কি বুলি গাইছে? মাৰৰ নিচিনা নহ'লি তই, অ বাপেৰৰ নিচিনা নহ'লি তই, বাৰীতে আছিলে খখলি বেং, অ তাৰেহে নিচিনা হাত ভৰি থাক। হয় যা বোলে কি হয় তেতিয়াহ'লে? এইটো বান্দৰ পোৱালিহে। কোনোবাই চুক ভেকুলী কৈছে, কোনোবাই বামুণ ভুকুলা বুলি কৈছে, কোনোবাই পাত বেং বুলি কৈছে, কোনোবাই কৈছে নহয় একেবাৰে মানে গছৰ ঠাৰিৰ দৰে মানে ক্ষীণ ক্ষীণ একেবাৰে সৰুকৈ গছৰ পাত এটা দিছে। কপি মানে বান্দৰ, কৌটি কৌটি কপি, বৰগীতত পোৱা নাইনে? কপি মানে বান্দৰ, ইল মানে বটগছৰ পাত, তাৰমানে বটগছৰ পাত এখিলাত খুৱাই দিয়া বান্দৰ পোৱালি যেন দেখাইছে। আৰু কৰ্দমে আহি পেলাই ক'লে বাৰু যি হ'ল ভালেই হ'ল, যি হ'বলৈ গৈছে ভালেই হওক, আৰু যি হৈ গ'ল ভালেই হ'ল। আইক ক'লে যে কিনো ভাল হ'ল? বোলে মোৰ এনেও টকা পইচা নাইকিয়া, গতিকে আপোনালোকে নাম থলেই যেতিয়া ল'ৰাৰ, মই আৰু বেলেগে আৰু গণক নামাতো।
তাৰমানে যি বুলি জোকাইছিল কৰ্দম কপিল বুলি পেলাই সেই নামেই প্ৰসিদ্ধ গতিকে কাক পাল আমি কপিল এতিয়া সেই কপিল প্ৰভুৱে মাতৃদেৱহতীক গোটেই স্বৰূপ জ্ঞান দিব কৃষ্ণ আমি ধেমাজি জিলাৰ প্ৰাক্তন সম্পাদক আমাৰ শ্ৰদ্ধাস্পদ আমাৰ শিক্ষকতা কৰিছিলেগৈ বাপজনাকে আমি ভাগৱতৰ আজি 148 পৃষ্ঠাৰ কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা এই অধ্যায়টোলৈ আমি আগ কৰি দিছোঁ কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয় নাভি দেখে পঞ্চম হস্তখে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড একাদশে ললাটে দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হে ৰাম মৈতে অৱদতে শুনি ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বন হে ৰাম মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত হেহি আশ্ৰমতে কতো দিন আছিলন্ত হে ৰাম নকৰন্ত কিছু কৰ্ম বখিয়া থাকন্ত জাতু তত্ত্ব পথ উদ্ভাৱ ভগৱন্ত কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা মৈত্ৰেয় পদ্ধতি শুনি ব্যাসৰ নন্দন মানে বিদুৰক কৈছে বিদুৰৰ দুবাৰ লাভ হ'ল কৃষ্ণৰ বৈকুণ্ঠ প্ৰায়ণৰ সময়ত মৈত্ৰেয় আছিল আৰু উদ্ধৱ আছিল মৈত্ৰেয়কো ক'লে আৰু উদ্ধৱকো ক'লে বিদুৰ খুৰা আহি নাপালে তেওঁ ধৃতৰাষ্ট্ৰই বেয়া কথা কৈ খেদি দিলে বিদুৰে কৈছিল দাদা শ্ৰীগালকক খেদি ৰাখিও সাৰ তোলক শিয়ালবোৰক খেদি দিয়া নাম সিংহক তুমি চপাই আনা ধৃতৰাষ্ট্ৰই উল্টা বুজিলে আৰু বিদুৰক ভৰ্ৎসনা কৰি খেদি দিলে আৰু বিদুৰে ক'লে ময়ো ভাতৃঘাতী সংঘাত নাচাওঁ মই তীৰ্থ কৰিবলৈকে যাম আৰু ইমান পবিত্ৰ আত্মাৰ আছিল
তেওঁ যিঠালৈকে গৈছে এটা যদি নিজৰাও চুই দিছে একেতে বিদুৰৰ নিজৰা এটাও চুই দিছেগৈ সেইখনে তীৰ্থত পৰিণত হৈছে মানে ইমান পবিত্ৰ আৰু তেনেদৰে কৃষ্ণ গ'লগৈ আৰু এদিন উদ্ধৱে বিদুৰক লগ পালে আৰু অতি চমুকে কথাখিনি ক'লে বিদুৰৰ এটা মনটো ভৰা নাই আৰু বা কি হৈছিল তাৰমানে পুংখানুপুংখকৈ লাগে আৰু এদিন মৈত্ৰেয়ে পালে আৰু মৈত্ৰেয় তেতিয়া ক'লে মৈত্ৰেয় হে কুশাৰু নন্দন মানে মৈত্ৰেয়ৰ পিতৃৰ নাম কুশাৰু তেওঁ কৈৱৰ্ত সমাজৰ আছিল আৰু মৎস্যজীৱী আছিল আৰু তেওঁলোকে কি কৰিলেগৈ আমি প্ৰাণী হিংসা নকৰোঁ বুলি ভাগৱতৰ তত্ত্ব বুজি নিজৰ জীৱিকা এৰি একশৰণলৈকে আহিল গতিকে নিজৰ জীৱিকা এৰি হিংসা ধৰ্ম এৰি একশৰণলৈকে অহা প্ৰথমজন কৈৱৰ্ত লোক হ'ল কুশাৰু আৰু কুশাৰু মুনিৰ পুত্ৰ দ্বিতীয়জন হ'ল মৈত্ৰেয় যি নিজৰ হিংসা ধৰ্ম এৰি ক'লৈকে আহিলে অহিংসালৈকে আহিল কাৰণ তেওঁ বুজিলে কুশাৰুৱে ব্যাসে তেওঁ বুজাইছিল ব্যাসৰ শিষ্য আছিল আৰু পৰাশৰৰ তাত তেওঁ দীক্ষা লাভ কৰিলে কিন্তু ব্যাসৰ পৰা ভালেখিনি পালে তেওঁ ক'লে অহিংসা প্ৰতিষ্ঠান তাতছে নিধ বৈৰিত্যাগ অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে হিংসা বৈৰিতা ত্যাগ কৰিব লাগে মাত্ৰ এটা শ্লোকৰ বাবেই তেওঁ অহিংসালৈকে আহিল আৰু এইবাৰ মৈত্ৰেয় বিদুৰে কৈছে মোক বিশদভাৱে কোৱাচোন কৃষ্ণই কি কৈ গ'ল আৰু এই তৃতীয় স্কন্ধৰ যিমান বংশাৱলী আছে দেই আৰু কৃষ্ণ উদ্ধৱৰ যিমানখিনি কথা আছে বা কৃষ্ণ লীলা চৰিত্ৰ গোটেইখিনি বিতংভাৱে মৈত্ৰে বিদুৰক কৈছে দুবাৰ লাভ নহ'ল জানো এবাৰ উদ্ধৱৰ মুখেৰে শুনিলে এবাৰ মৈত্ৰেৰ মুখেৰে শুনিলে সেইকাৰণে ভাগৱতত দুটা পৃথক চেপ্টাৰ আছে বিদুৰ উদ্ধৱ সংবাদ আৰু মৈত্ৰেয় বিদুৰ সংবাদ এতিয়া মৈত্ৰেয় বিদুৰ সংবাদ আছে ইয়াতে ব্যাসৰ নন্দন মানে বিদুৰক কৈ আছে মৈত্ৰেয় মহাভাগে মৈত্ৰেয় কোন মৈত্ৰেয়ৰ পিতৃ কুশাৰু দেই আৰু মৈত্ৰেয় কৈছেগৈ মৈত্ৰেয় পদ্ধতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বহন আৰু হে বিদুৰ শুনা কপিলৰ পিতৃ কৰ্দম ঋষি যেতিয়া বনলৈ গুচি গ'ল কৰ্দম বনপ্ৰান্ত হোৱাৰ আগে আগে পুতেকক কৈছে পুত্ৰ মই এটা কথা ভাবিছোঁ মই বহুত দিন এই আশ্ৰমতে থাকিলোঁ জন্মৰ পৰা মই এদিনো ইয়াৰ পৰা বাহিৰ ওলোৱা নাই ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰন্থ এতিয়া মোৰ বানপ্ৰন্থ চলিছে গতিকে মই এতিয়া ভাবিছোঁ মই পৰিভ্ৰমণত যাওঁ তেতিয়া পুত্ৰ কপিলে পিতৃ কৈছে পিতৃ তুমি গ'লেও যাব পৰা মই বান্ধি নাৰাখোঁ তুমি মোৰ পিতৃ মই তোমাৰ পুত্ৰহে আৰু যদি তুমি নাযায় বোলে ঘৰতে থকা তুমি গৃহত থাকিও মুখ্য লাভ কৰিব পাৰিবা গাৰ্হস্থ আশ্ৰমে উত্তমে উপায় মাথোৰ নিয়মে সংযমে থাকিবা সদায় ডিচিপ্লিন লাগিব দেই তেতিয়া কৈছে নহয় পুত্ৰ মই যাওঁ দিয়া কিহৰ কাৰণে বাহিৰখনততো ক'ত কি হৈ আছে মই এবাৰ চাওঁ আৰু কৰ্দম যেতিয়া গুচি গ'ল মাতৃয়ে মানে পত্নী দেৱহূতিয়ে জীয়াই বিধৱা হোৱা যেন হ'ল তেতিয়া কৈছেগৈ হে স্বামী আপুনি আৰু ঘূৰি আহিবনে বোলে সম্ভৱতঃ মই নাহোঁ বুলি যেতিয়া ক'লে তে পত্নীয়ে বুজিলে যে আৰু শেষ দেখা দেখি না বুলিও ক'ব নোৱাৰে গতিকে মোৰ গতি কি হ'ব তেতিয়া স্বামীয়ে এটা ইংগিত দিলে তোমাৰ যি সুধিবলগীয়া আছে যি বুজিবলগীয়া আছে যি জানিবলগীয়া আছে সমস্তখিনি তোমাৰ পুত্ৰই তোমাক দৰ্শন কৰাব বোলে মোৰ পুত্ৰই বোলে তোমাৰ মোহ হৈছে মোৰো নহয় তোমাৰো নহয় আমাৰ সংযোগত তেওঁ আহিছে কাকো পৰে তালু সৰে এডাল তাল গছত তাল পকি আছিল কাউৰী এজনীয়ে পৰি দিলে পৰা মাত্ৰেই পকি থকা তালটো সৰি গ'ল তেতিয়া লগৰ কাউৰীবিলাক কৈছে চা মোৰ কিমান শক্তি যিটো তালক কোঠাৰি দি ফালিব লাগে মই চুই দিয়াৰ লগে লগে থুপটোৱে সৰি গৈছে আচলতে সৰু সৰু হৈহে আছিল কাউৰীজনীৰ চৰণ স্পৰ্শতেই তালৰ থুপটো সৰি গ'ল ঠিক তেনেকুৱাকৈ কৈছে যে তোমাৰ আৰু আমাৰ সংযোগ মাত্ৰ কিন্তু ঈশ্বৰ আহিছে গতিকে সেই ঈশ্বৰে তোমাৰ সন্দেহ ভঞ্জন কৰিব আৰু কেনেকৈ কৈছে কপিল হৰিৰ পিতৃ যাবে গ'লে মন মাতৃৰ খাদ্য পাছে কৰি ভগৱন্ত সেই আশ্ৰমতে কতো দিন আছিলে আৰু মাতৃৰ মনৰ সংশয় চেতন নোহোৱালৈকে কপিল প্ৰভুৱে আশ্ৰমত আছে কি বুলি কৈছে তেওঁ ভগৱন্ত মাতৃৰ পাছে প্ৰীতি সাঁচে ভগৱন্ত মানে কি সংস্কৃতত ভগৱন্ত বুলি কয় অসমীয়াত ভগৱান বুলি কয় অৰ্থটো বুজি ল'ব ভৱপদে ভূমি
পৃথিৱী, গপতে গগন আকাশ, উপপদে বাৰিজ তাৰমানে জল, বৰবাৰী যেন চলচক নহয় যে, নপদে নভমণ্ডল বিশ্বব্ৰহ্মাণ্ড, তপদে তৰণ। অৰ্থাৎ ভগৱন্ত শব্দৰ শেষৰ আখৰটো কি? ত। তাৰমানে সেইজনে তৰাব পাৰে কোনে? তাৰ আগৰ গীতা লিখি থৈছে, যিজন ভূমিৰ স্বামী, আকাশৰ শেষ সীমা, পানীৰ অধিকাৰী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা। সেইকাৰণে তেওঁৰ নাম ভৰ্তা। ভৰ্তা মানে ভৰণ পোষণ দিওঁতা, গোপী ভৰ্তা পদ কমলৰ ঘোষাত নিশ্চয় পাইছে। সেইজন ভগৱন্ত। অসমীয়াত অকণমান সলনি হ'ব শব্দটো, ভগৱান। ভ গ ৱ অ ন। ভপদে ভূমি, গপদে গগন, উপদে বাৰিজ, অপদে অগ্নি, পৃথিৱীত, অন্তৰিক্ষত সূৰ্য, মধ্যত বিদ্যুৎ, যাৰ এই তিনিটা বিভূতি, সেইজনে নভমণ্ডলৰ হৰ্তাকৰ্তা বিধাতা ভগৱান। অসমীয়াত ভগৱান, সংস্কৃতত ভগৱন্ত বুলি কয়। নকৰন্ত কিছু কৰ্ম বসিয়া থকন্ত, জাতো তত্ত্বপথ উদ্ধাপক ভগৱন্ত। আৰু মায়াৰ কৰ্ম একো নকৰে, বিষয় বাসনাৰ ধান্দা নাই, অনবৰতে এটা চিন্তা। কি চিন্তা? জীৱৰ তৰণৰ উপায়। আৰু চিন্তা কৰি কৰি কপিল মুনিয়ে এখন দৰ্শন শাস্ত্ৰ লিখিলে। কি বাৰু সেইখন? সাংখ্য দৰ্শন। ইয়াতে যদি কোনোবা ফিলচফি দৰ্শনৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আপাত দৰ্শন, আস্তিক দৰ্শন, নাস্তিক দৰ্শন, চাৰ্বাক দৰ্শন, যোগ দৰ্শন, সাংখ্য দৰ্শন, 6খন দৰ্শন পঢ়িব লাগিব। সেই 6খন দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল সাংখ্য দৰ্শন আৰু যোগ দৰ্শন। মহৰ্ষি পতঞ্জলীয়ে কি ওলাইছিল? যোগ দৰ্শন। আৰু কপিল প্ৰভুৱে কি ওলালে? সাংখ্য দৰ্শন। কপিল প্ৰভু 15জন সিদ্ধৰ ভিতৰত প্ৰধান। ব্ৰহ্মাৰ মানস পুত্ৰ 4জন, 4 সিদ্ধ। সনত কুমাৰ, সদানন্দ, সনাতন। সনত কুমাৰ সবাক, বাকী কেইজন নিৰ্বাক। জিমুত বাহন অনংগ দেশৰ ৰাজকুমাৰ জিমুত বাহনে সখীয়ে শংখচূড়ৰ প্ৰাণ বচাইছিল কাৰণে গৰুৰে ইন্দ্ৰ আৰু বিষ্ণুৰ অনুমতি সাপেক্ষে অমৃত দান কৰে আৰু তেওঁ সিদ্ধি লাভ কৰে। 4 একে 5। কপিল প্ৰভু 6 নম্বৰ। আৰু ঋষভদেৱৰ 9টি সন্তান, শেষৰ 9টি সন্তান 9জন সিদ্ধ। নিমিনৱ সিদ্ধ সংবাদত আপোনালোকে নামবিলাক পাব। কবি, হবি, চমক, পিপ্পলাত, আদিত্য, দ্ৰুমিল, কৰ্বজন, অন্তৰিক্ষ, প্ৰভূত। 6 নে কিমান হ'ল? 15। এই 15জনৰ ভিতৰত কপিল শ্ৰেষ্ঠ। সেইকাৰণে গীতাৰ বিভূতিৰ যুগত কৃষ্ণই অৰ্জুনক কি বুলি কৈছে? সিদ্ধানাং কপিল মুনিহি, সিদ্ধসকলৰ ভিতৰত ময়ে কপিল দেই। আৰু 15জন সিদ্ধ কিন্তু বিশ্বব্ৰহ্মাণ্ডত। তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন? কপিল। কাৰণ কপিলে মাতৃৰ মনৰ সংশয় ছেদন কৰিছিল দেই। হেনয় পুত্ৰক দেখি ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি শুনি মহাকান্ত, ইন্দ্ৰিয়কে পোষণতে মই ভৈলো মহাশ্ৰান্ত। আৰু তেওঁ বৰ শান্তশিষ্ট বালক। আৰু এই শান্তশিষ্ট বালকটো কাৰ পুত্ৰ? কৰ্দম আৰু দেৱহূতি। এতিয়া পুত্ৰ মানে কি আৰু পুত্ৰী মানে কি? অৰ্থ একেই। পুত্ৰ মানে ল'ৰা, পুত্ৰী মানে ছোৱালী। তাৰ অৰ্থনো কি আমি জানো হওক। ইয়াত 6ষ্ঠ অধ্যায়ত নৰকৰ বৰ্ণনা আছে অজামিল উপাখ্যানৰ কাষত। আৰু এই নৰকৰ ভিতৰত আটাইতকৈ যিখন যাতনামূলক নৰক, পুং নামৰ নৰকৰ পৰা যিয়ে পিতৃ মাতৃক উদ্ধাৰ কৰে তাৰ নামে পুত্ৰ, স্ত্ৰী প্ৰত্যয় যুগলে পুত্ৰী। অৰ্থাৎ ল'ৰা আৰু ছোৱালীয়ে সমানে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে। চাব, বহুতে এতিয়া পুত্ৰ সন্তান নোহোৱাৰ কাৰণে মনত দুখ কৰে। কিন্তু যদি আপোনালোকৰ আমাৰ আগত যিসকল মাতৃ আছে, এই মাতৃসকল যদি পৃথিৱীত নাহিলেহেঁতেন, আমি মতা মানুহবোৰ জানো মাটি ফুটি ওলাইছোঁ? মাটি ফুটি ওলালে এখেতৰ নাম কুমতি, মোৰ নাম কেঁচু হ'লহেঁতেন। আৰু যদি গছত লাগিলোহেঁতেন, এওঁ ধুনীয়া এটা আম হ'লহেঁতেন, মালদৈ বা লেঙেৰা আম, আৰু মই এটা কাঁইট থকা কঁঠাল হ'লোহেঁতেন। আমি গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই, হয় নহয়? এই মাজতে এজন মগজুত বেছি ঘি থকা মানুহে পশ্চিমত ক'লে, কি বুলি ক'লে? বোলে এই অমুকত আইসকলক কিয় প্ৰৱেশ নকৰে? কিবা এখন সত্ৰ এখন আছে পশ্চিমৰ ফালে, মাইকী মানুহ মানে মহিলাসকলক সোমাব নিদিয়ে। এতিয়া তাৰে এজনক সোধোতে ক'লে, সাংবাদিকে সুধিছে, এই কি কাৰণে আইসকলক সোমাব নিদিয়ে? তেতিয়া নামৰ আগত ডক্টৰেট ডিগ্ৰীও আছে দেই। তেতিয়া তেওঁ কৈছে আৰু যে মাইকী মানুহ অপবিত্ৰ। 3টা শব্দ কৈছে,
মাইকী মানুহ অপবিত্ৰ হয়নে এতিয়া এখেতে তেখেতক সুধিছে ফোনত হেৰি নহয় আপোনাৰ মা যদি অপবিত্ৰ আপুনি কেনেকৈ ধোৱা তুলসীৰ পাত হ'ল তেতিয়া তেওঁ কিন্তু ফোনটো ব্লক কৰি দিলে তেওঁৰ মাক যদি অপবিত্ৰ নে কি কয় আমাৰ মাবিলাক যদি অপবিত্ৰ আমি ধোৱা তুলসীৰ পাত কেনেকৈ হ'ল পৃথিৱীখন কাৰ পৰা দেখিলে পাইছেনে বুজি গতিকে সেইকাৰণে কৌটিল্যই কৈছেগে মুখ থাকিলেই চব কথা ক'ব নাপায় নহয় এইটো প্ৰশ্নৰ লগত জানো কিবা সম্পৰ্ক আছে মই উত্তৰটো দিম বাৰু নাই নাই আপুনি যিটো প্ৰশ্ন ক'লে মই উত্তৰটো দিম কিন্তু মই কোৱা সেই মাতৃৰ কথাৰ লগততো সম্পৰ্কটো অহা নাই 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 মই উত্তৰটো দিম আপোনাক বাপজনাই এটা কোটি টকীয়া প্ৰশ্ন কৈছে কোটিও নহয় 10,000 কোটি টকাৰ প্ৰশ্ন এই যে কোনবৰীয়া কৰৰ কোটি যে সত্যত এটা দাপৰ কলি 4 যুগতে ভক্তি কৰিছিল কোনটো যুগৰ ভক্তি শ্ৰেষ্ঠ বুলি কৈছে দেই এতিয়া ইয়াৰ উত্তৰ দুটা সত্য যুগত ধ্যান তেতা যুগত যজ্ঞ দাপৰত পূজা কলিত হৰিৰ নামৰ বাহিৰে আৰু নাহি কৰিছে হয়নে সত্য যুগত ধ্যান কৰি পেলাই মানুহে ঈশ্বৰক পাইছিল তেতা যুগত যজ্ঞ কৰিছিল ৰামে যজ্ঞ কৰি দেখুৱাইছে নহয় শেষত দেখি তা লগা হ'লকৈ সোণৰ মূৰ্তি থৈ দিছেগৈ হয়নে দাপৰত পূজা কৃষ্ণক পাবলৈকে ৰুক্মিণীটো পূজা দিছে পাইছে নহয় কিন্তু কলি যুগত শ্ৰেষ্ঠ বুলি কওঁ এইকাৰণে কওঁ যে সত্য যুগত যিসকল ধ্যানস্থ ঋষিমুনি আছিল তেওঁলোকে কলি যুগত নৰতনৰ দেহা লাভ কৰিবলৈকে প্ৰাৰ্থনা কৰিছিল আৰু অইন যুগত তপস্যা কৰিব লাগিছিল ধ্যান কৰিব লাগিছিল কিমান ঘি লাগিছিল কটকি লাগিছিল কলি যুগত একো নালাগে কেৱল নাম ল'লেই তৰি যাব পাৰি অতি সহজতে সেইকাৰণে কৈছে কলিৰ বহুত বেয়া গুণ আছে কলিত মানুহ অনাচাৰী হ'ব ভ্ৰষ্টাচাৰী হ'ব আৰু সুপুৰুষ যিবিলাক দেখা ডাঙৰ ডাঙৰ মানে ব্যক্তি আৰু সমাজত খুব ভদ্ৰভদ্ৰ মানুহ তেওঁলোকৰো গোপনে পৰকীয়া প্ৰেম হ'ব তাৰমানে ভাল ভাল সমাজত আমি যাক বুলি কওঁ ভালকৈ খুচৰি চালে গম পাব তাৰো পৰকীয়া প্ৰেম তাৰমানে এইটো কলি যুগৰ প্ৰভাৱ কিন্তু সি যিয়েই নকৰক অতি সহজতে নাম লৈ ঈশ্বৰক পাৰিব সেইকাৰণে এই কলি যুগৰ ভক্তিটো আটাইতকৈ এতিয়া কি ক'লে দেৱহূতি বদতি শুনি মহাশান্ত ইন্দ্ৰিয়ক পোষণতে ভৰিলোঁ মহামহিশান্ত মই ভাগৰুৱা হৈ পৰিছোঁ উপায় তুমি উপজাৰ আগলৈকে 10 বছৰ মই পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থ এই 10 ইন্দ্ৰিয়ৰ ভৰণ পোষণ দিওঁতে দিওঁতে মই ভাগৰুৱা হৈ গ'লোঁ মহাশ্ৰান্ত মাধৱ পুৰুষে ঘোষাত লিখিছে কি লিখিছিল মৃগ তৃষ্ণানবৰ জলে শ্ৰান্ত হৈয়া মহামোহ পাওঁ কতোহো উপংগু কতোহো তল যাওঁ কতোহো থাকো মধ্যতে সংসাৰত হাবাথুৰি খোৱা নাই জানো দেই তজু অনুগ্ৰহে জন্মসীমা পাইলোঁ এতেকে শান্ত চকুত তোমাক দেখিলোঁ জন্মসীমা পালোঁ মানে আজিৰ পৰা আৰু মই যাতনা ভুগিব নালাগে আজিলৈকে আজি 577 শংকৰাব্দ বৰ্ষৰ নিশ্চয় 21 ফাগুন নহয়নে বাৰু 21 ফাগুন নহয় জানো আজি এই 577 শংকৰাব্দ বৰ্ষৰ 21 ফাগুনলৈকে আপোনাৰ জীৱনৰ পাৰ হৈ যাবখিনি যিখিনি ব্যৰ্থতা পালে যিখিনি দুখ পালে যিখিনি ঠেকেচা খালে হাবাথুৰি খালে হামখুৰি খালে বুন্দা ঠেকেচা বামুণ ঠেকেচা যিমানখিনি খালে গালি মাত খালে লোকৰ খাও পানী খালে নাখালে জানো বহুত কষ্ট পোৱা নাই জানো যি তত্ত্বক জানিলে অহাকালিৰ পৰা আৰু সেইখিনি পাব নালাগে তাকে জন্মসীমা পায় বুলি কয় আৰু সেইটোৰ অৰ্থটো কি হান উপায় শংকৰদেৱক কাকত কোটাত মাধৱদেৱে শেষ প্ৰশ্ন কৰিছে গুৰুজন মোক হান উপায় দিয়ক এতিয়া আমাৰ সাধাৰণ মানে হান উপায় মানে কি বুলি ভাবোঁ ঐ বাৰীৰ জেওৰা এখন দিলে পথাৰত কি লাগে বাৰু থিয়কৈ পুতি দিলা গোজ আৰু পথালিকৈ দিয়া এডাল কামি গোজডাল হান মাৰি নিদিওঁ নে হয়নে সেইবুলিয়ে ভাবকচোন এই পথাৰত জেওৰাখন দিওঁতেনে গছডালেদি যেনেকৈ হান মাৰি দিওঁতে যেনেকৈ বসুমতীয়ে দুখ পায় সেনেকৈ আমি যিবোৰ দুখ পাইছোঁ অতীতত সেইবোৰ আৰু পাব নালাগে হয়নে যেতিয়া টান শিল এটাৰ ওপৰত গছডাল থৈ পেলাই টঙনডালে টঙনিয়ে দিব গছডাল ফুটিব নেকি আপুনি যেতিয়া হৃদয়খন নিজৰ চিত্তক বজ্ৰকঠোৰ কৰিব পাৰিব তেতিয়া কিন্তু গোজ নালাগে লোহাৰ চিপ্ৰাংখনো কিন্তু শিল ভাঙি সোমাই নাযায় হয়নে তাৰ এটা মাতি তেতিয়া শংকৰদেৱে মাধৱদেৱক কৈছে তুমি আমি ৰচনা কৰা ভক্তি ৰত্নাকৰত চাই ল'বা বোলে কি তস্য খ্যাতিৰা বিপ্লৱাহা হানুপায়হা
শংকৰদেৱে মাধৱদেৱক এই বুলি কৈছে, তস্য খ্যাতিৰা বিপ্লৱাহ হানুপায়। মাধৱদেৱে কৈছে, গুৰুজন মোক বুজাই দিয়ক, মই বুজিব পৰা নাই অল্পমতি। তেতিয়া কৈছে, যেতিয়া এজন ব্যক্তিৰ বিবেক জ্ঞানৰ প্লাৱন ঘটে তেতিয়া তেওঁৰ দুখ দুৰ্দশা সমুলঞ্চে নাশ হয়। বিবেক জ্ঞান মানে খ্যাতিৰ বিপ্লৱা, বিপ্লৱা মানে প্লাৱন অবিপ্লৱা। গতিকে যেতিয়া এজন ব্যক্তিৰ কি হ'ব, বিবেক জ্ঞান, বোলে বিবেক জ্ঞান কেনেকুৱা মোক এটা উদাহৰণ দিয়ক। তেতিয়া শংকৰদেৱে পুনৰ মাধৱদেৱক উদাহৰণ দিছে, লুস্ত্ৰবাদ পৰা দ্ৰব্যেষু মাতৃবাদ পৰা দ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু। বেলেগৰ সম্পত্তি মানে কুটা গছ, দীঘেই হওক বা বাণী হওক, এডাল খুটা যদি ছিঙি পৰে, চেলেঙেই হওক বা চাদৰে হওক, এডাল খুটা যদি মাটিত ছিঙি পৰে তাৰ নাম কুটা গছ। বেলেগৰ সম্পত্তি মানে কুটা গছ। নাৰী মানেই যদি কনিষ্ঠ হয় জীয়ৰী নহ'লে ভনী, জ্যেষ্ঠ হ'লেই মাতৃ। পুৰুষ মাত্ৰেই যদি কনিষ্ঠ হয় ভাতৃ ভাগিন ভতিজা নাতি পুতি, জ্যেষ্ঠ হ'লেই পিতৃ, হয়নে? আৰু আমি জাতি নহয় জ্ঞাতি নহয়, আমি এক আত্মা মাত্ৰ। সেইকাৰণে অনুবাদত তেওঁ লিখিলে, কৃষ্ণ উদ্ধৱ সংবাদত কি লিখিলে, কুকুৰৰ চণ্ডালৰ গদৰ গৰু আত্মাৰাম। পৃথিৱীত ৩,০০০টা ধৰ্ম আছে, বহুত মহাপুৰুষ আছে, কিন্তু একমাত্ৰ মহাপুৰুষ, একমাত্ৰ গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠিৰ জীৱৰ সৃষ্টি কৰি মানে চিন্তা কৰিছে। বেলেগ কেইজন গুৰুৱে অকল মানুহৰ কল্যাণৰ চিন্তা কৰিছে, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণৰ সৃষ্টি কৰাজনে হ'ল মহাপুৰুষ শংকৰদেৱ। সেইকাৰণেই তেওঁ অদ্বিতীয়, অতুলনীয়, ইনক্ৰেডিবল, কাৰো লগত তুলনা নহয়, অতুলনীয়। শ্ৰী যশ দান মান ভূত দায়া সবগুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া তনে অধিক। তনে মানে পুত্ৰ, হৰিচৰণ নামচৰণৰ নিদি কিন্তু মাধৱদেৱক দিছে, দিয়া নাই জানো? দায়া কেতিয়াও লিখা নাই, কিন্তু মই শংকৰদেৱ ভূঞাই কৈছোঁ, মাধৱদেৱে লিখা নাই, মই মাধৱদেৱ ভূঞাই কৈছোঁ। লিখিছে নেকি? নিজৰ উপাধিৰ ব্যৱহাৰ কৰা নাই, কিন্তু বাকীবিলাকত অহয় গোবিন্দ মিশ্ৰে, গোপাল চৰণ দ্বিজ ভনে, অহয় অনন্ত কন্দলী ভনে, মাধৱ কন্দলী ভনে। চাওকচোন লিখিছেনে নাই? শংকৰদেৱে নিজে, কিন্তু উপাধি পৰ্যন্ত লিখা নাই। লিখিছে নেকি? কৃষ্ণৰ কিংকৰে শংকৰ কয়, দাস্য ভকতি সদায় কহয় মাধৱ দেখে। তেওঁলোকৰ ভাৱনা চাওক, কিমান উচ্চ খাপৰ ভাৱনা। আৰু সেইকাৰণে কি ক'লে, তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। বোপাই আজি তোৰ অনুগ্ৰহ হোৱাত মই যেন আকৌ এবাৰ জন্ম পাইছোঁ, আৰু মই জানো আজিৰ পৰা মই লেলাত ভুঞ্জিব নালাগে। কিহৰ কাৰণে? তেওঁ বুজি পালে আত্মা কি, পৰমাত্মা কি, তেওঁ বুজি পালে। এতেকেকে শান্ত চকু তোমাক দেখিলোঁ, আজি যেন মোৰ চকুৰ জাল কটা গ'ল, আজি মই তোমাক স্পষ্টকৈ দেখাইছোঁ, তুমি আত্মাহে। তমুগুণে অন্ধ চকু ইটো নৰ ছয়, সূৰ্যজন তাৰ অৰ্থে প্ৰকাশক ৰয়। হয়নে? যেতিয়া মানুহ তমুগুণী হয়, যেতিয়া খং উঠে কি হয়, প্ৰথমতে গালিবোৰ ওলায়, গালি ওলালে যেতিয়া শান্তি নহয়গৈ তেতিয়া হাত ভৰি চলে, নহয় জানো? প্ৰথমতে গালিৰে আৰম্ভ হয় যুদ্ধখন। এখেত মোতকৈ ডাঙৰ, বিৰাট খং উঠিছে, এখেতক মানে এখেতৰ কিবা এটা অপৰাধ কৰিছেগৈ, মই এতিয়া হাত ভৰি ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেতিয়া সন্মুখত থকা ব্যক্তিজনৰ ওপৰত এজন মানুহৰ খং উঠে, হাত ভৰিবোৰ ব্যৱহাৰ কৰিব নোৱাৰে, অৰ্থাৎ চলিয়াব নোৱাৰে, লঠিয়াব নোৱাৰে, গুৰিয়াব নোৱাৰে, পিষ্টলে গুলিয়াব নোৱাৰে, তেতিয়া ব্যাকৰণ আৰু অভিধানত নোহোৱা যিবোৰ টান টান শব্দ মুখেৰে ওলায় তাকে গালি বুলি কয়, হয় নাই? গতিকে কি হয়গৈ, যেতিয়া তমুগুণী হৈ যায়, মুখেৰে প্ৰথমতে বেয়া কথা ওলায়, তাৰপিছত আচৰণো বেয়া হৈ যায়, নহয় জানো? কাজিয়া বুলি নকয় জানো? কাজিয়া শব্দৰ কথাকে মাজত এটা হচৰি লগাই দিয়কচোন। কাই মানে কোনে? জিয়া, তাৰমানে দুজনৰ এজন মৰিব। মাটিৰ কাজিয়াত দুজনৰ মৃত্যু, তিনিজনৰ আহত পাই নাথাকে জানো? হয় নাই? কাই জিয়া তাৰমানে কা মানে কোনে? কোনোবা এজন জিয়া, তাৰমানে দুইজনৰ এজন মৰিব লাগিব। তাৰমানে ইমান বেয়া। মাটিৰ কাজিয়াৰ সূত্ৰপাতত তিনিজনৰ মৃত্যু, সূত্ৰপাত ফিৰিগতিৰ পৰা শান্তপ্ৰধান। গতিকে কৌটিল্যই সুন্দৰ কথা এষাৰ কৈ গৈছে, যিদিনাখন পৃথিৱীত মানুহবোৰ শাকাহাৰী হৈ যাব, পৃথিৱীত যুদ্ধ বিগ্ৰহ একেবাৰে বন্ধ হ'ব। যেতিয়ালৈকে মাংসহাৰী হৈ থাকিব, পৃথিৱীত কেতিয়াও যুদ্ধ বিগ্ৰহ বন্ধ নহয়। আমি সৰু থাকোঁতে আইতাই কৈছিল, গৰুৰে হওক, ছাগলীৰে হওক, কুকুৰৰে হওক, গাহৰিৰে হওক, এডাল হাড় যদি দেখা পাওঁ, ঘৰত আহি পেলাই কিন্তু বাহিৰতে কাপোৰ থৈ গা ধুব। অৰ্থাৎ আমি এডাল জীৱ জন্তুৰ মৰা হাড় এডাল দেখিলেও বাহিৰতে কাপোৰ থৈ আমি
গা ধুই ঘৰত সোমাইছিলোঁ এতিয়া সেই হাড়বোৰ আকৌ আজিকালি মানুহৰ পাতত পৰে সুন্দৰকৈ চুহি চুহি খায় কিন্তু মোৰ তাতেহে বিৰাট লাজ লাগে মই বড়ো জনগোষ্ঠীৰ মানুহ আমাৰ 427টা পৰিয়াল 337টা ভকতীয়া পৰিয়াল কিন্তু গৌৰৱ কৰোঁ এটা পৰিয়ালো কিন্তু খ্ৰীষ্টানত যোৱা নাই হয়তো সংঘত নাই সত্ৰত আছে কোনোবা আমাৰ কোনোবাইতো হৰিদেৱৰ দামতে কিন্তু এটা পৰিয়াল আমি খ্ৰীষ্টান হ'ব দিয়া নাই দেই কিন্তু এতিয়াও আমাৰ কেইটামান প্ৰকাৰৰ আমাৰ পূৰা 100% এতিয়াও আমি ভকত হ'ব পৰা নাই কেইটামান পৰিয়াল এতিয়াও আমাৰ তাৰমানে ব্ৰহ্ম সমাজ আৰু বাথৌ সমাজত আছে এতিয়া তেওঁলোকে এই ঘৰত কুকুৰা আৰু গাহৰি পোহে হয়নে এতিয়া সেনেকুৱা মানুহ আমাৰ পৰিয়ালত 20 ঘৰমান আছে ভকত হোৱা নাই মোৰ আপত্তি একো নাই কিন্তু কিছুমান মানুহ গৈ পেলাই সেই মানুহকে ঘিণ কৰে তহঁতৰ চোতালত কুকুৰা থাকে তহঁতৰ চোতালখনকে গাহৰিয়ে কঠিয়াতলি কৰেগৈ একদম থু পেলাই বমি কৰি আহে কিন্তু 31 ডিচেম্বৰ হ'লে সেই মানুহকেইটা গাহৰি দোকানত প্ৰথমতে যায় যিকেইজন মানুহে তাৰমানে পৰা নাই কিন্তু এতিয়া আমাৰ জনজাতি মানুহ পুহিবই ন কছাৰী মানুহে হৈখন নুমলীগড়ৰ ৰৌদুৱাৰ দিনতে সোমাব নোৱাৰিছিল মানুহ আজি কিন্তু তাত 4টা নামঘৰ 3খন স্কুল কলেজ হ'ল কিয় কাৰণে 7 দিনীয়া ভাগৱত হয় ৰৌদুৱাৰ কছাৰী গাঁও ৰজাই তাৰমানে শিলৰে ৰৌ মাছৰ আকৃতিৰ এখন দুৱাৰ বনাইছিল কাৰণে ৰৌদুৱাৰ কছাৰী গাঁও বুলি কয় হয় নে দিনত সোমাব নোৱাৰিছিল আজি 7 বছৰ আগত কিন্তু আজিৰ তাৰিখত বছৰত দুবাৰ 7 দিনীয়া ভাগৱত হয় ঠিক আছে হয় নাই 7 দিনেই অন্ন নচলে ফল মূল খাই থাকে তেতিয়াহ'লে ভাবকচোন কিন্তু মই সেইটোকে মোৰ লাজ লাগিছে কোনটো যে আমাৰ যিকেইঘৰে এতিয়াও কুকুৰা গাহৰি পুহিব এৰা নাই মইতো মই একো কিয় ক'ব নোৱাৰোঁগৈ তেওঁলোকে কৈছেগৈ আমি এইবিলাক পোহাৰ কাৰণে কিন্তু গালি নাপাৰিব কিয় কাৰণে যেতিয়ালৈকে তই আমাৰ ভাইহঁতক ভতিজাহঁতক এটা চাকৰি দিব নোৱাৰ তেতিয়ালৈকে কিন্তু আমি কিয় পুহিছোঁ তই নকবি বাপজনাৰ ছোৱালীজনী বিয়া দিব পৰা হৈছে এতিয়া ছোৱালীজনী এঠাইত ঠিক কৰিছে মই কিন্তু বাপক এই বুলি ক'ব নোৱাৰোঁ আপুনি কিয় সেই ঘৰ মানুহ তাত আপুনি ছোৱালী দিব মই যদি তেখেতৰ ভায়েক হয় বা ছোৱালীটোৰ মোমায়েক হয় মই যদি সেই ছোৱালীজনীৰ কাৰণে উপযুক্ত মানে জিভা পাক নোখোৱা আৰু ভৰি পাক নোখোৱা এটা যদি ল'ৰা আনি দিব নোৱাৰোঁ বুজি পাইছে নহয় জিভা পাক নোখোৱা মানে পাক খোৱা মানে বেয়া কথা কোৱা ভৰি পাক খোৱা মানে গধূলি হোৱাৰ লগে লগে যাৰ কুকুৰা ঠেংখন গাহৰি ঠেংখন আৰু মটৰ বটলটোলৈকে মনত পৰে যে সেনেকুৱা নপৰা অৰ্থাৎ জিভা পাক নোখোৱা ভৰি পাক নোখোৱা ল'ৰা এটা যদি আনি দিব নোৱাৰোঁ তেনে এখেতে ছোৱালীজনী ক'ত বিয়াইছে মই সেইটো ক'ব নোৱাৰোঁ হয়নে তে মই পাৰিব লাগিবতো গতিকে মোৰ সেইকাৰণে মই লাজ পাওঁ বুলি কৈছোঁ যিকেইখনত সেই কুকুৰা গাহৰি আছে সেইখিনি দেখি পেলাই চি চাহ কৰে যে বমিও কৰি দিয়ে পাৰে এই সোপা কৰে তাতে ইমান লগা কিন্তু সেইকেইটা মানুহে আকৌ সেই 31 ডিচেম্বৰৰ দিনাখন মই নামঘৰৰ বজাৰ কৰিবলৈকে গৈছোঁ এজনে কৈছে আমাৰ ল'ৰাৰ জন্মদিন জাগা ঠেক নামঘৰতে শৰাইখন দিম মোক কৈছেগৈ মগুমা ডাঙৰ আপুনি 5 কেজি আনিব তাৰমানে আমাৰ নামনি ইফালে গোটা মগু চলে পাৰিলে গাজ ওলাব লাগে গাজি বুলি কয় ইফালে আকৌ কণ কঠীয়া নামাৰে কাৰণে ফলা মগু দিয়ে এজি নহওক আৰু দেই মগু 5 কেজি মগুমা 2 আখি কাৱল 1 পোৱা জহা চাউল 1 পেকেট নিমখ আৰু আপুনি পাৰিলে আপেল লৈ আনিবগৈ গতিকে হেৰিব এই গধূলিলৈকে শৰাইখন হ'ব তিয়হ নালাগে কুঁহিয়ে চলাবলৈকে টান পায় হয় নাই বজাৰ কৰি আছোঁ এতিয়া মালভোগ কল সৰু সৰু ডাঙৰ মালভোগ কল পোৱা নাই ঈশ্বৰ তুমি দেখুৱাই দিয়া এঠাইত দেখিলোঁ বজাৰ চুকটো একদম কিবা যেন যাদুহে হৈছে কিবা হৈছে বহুত মানুহ হাজাৰ মানুহ বোলো কি হ'ল তাতে কিবা লটাৰী ওলাইছে কিন্তু নহয় তাতে বৰা পহু তাতে লিখা আছে ফেষ্টিভেল যিয়ে নহওক গাহৰি মেইন হয় নাই কিন্তু মোৰ ভাল লাগিল সেইটো দৃশ্য অকণমান ফাঁকেদি দেখা পালোঁ তাৰমানে আমাৰ জাতি ভাই যেনে ট্ৰাইবেল মানুহ এটা কাটি আছে আৰু কাষ্টমাৰখিনি গোটেইখিনি যেনে মোৰ ভাল লাগিছে আৰু চবকে সাথ চবকে বিকাশ নহয় জানো কথাটো কৈছোঁ হয় নাই এতিয়া আমি গাহৰি কুকুৰা খাওঁ বুলি আগতে আমাক বড়ো মানুহক দেই চাইড কৰি থৈছিল এতিয়া ট্ৰাইবেল পিছ আমাক যেন কৈছেগৈ তহঁতে বহুত দিন খালি এইবিলাক মই দেহক গাহৰি তেনে আমি খাম তহঁতে বাদ দে হয় নহয় গতিকে মানে মই এতিয়া ক'বও নোৱাৰোঁ গণতান্ত্ৰিক দেশ সেইকাৰণে মই বুদ্ধি কৰি কওঁ আৰু এনে ভৈৰৱৰ জেগাত গৈছোঁগৈ গৈ পেলাই তেওঁলোকৰ কেঁচুৱাৰ তাৰমানে অন্নপ্ৰাশন উপলক্ষত মই কৈছোঁ তাতে ধেমাজিত কাৰণ চিধাকেতো ক'ব নোৱাৰোঁ ক'ৰবাত গুলিয়াই দিবগৈ মই কৈছোঁ যেতিয়া উতলি থকা গাখীৰত চাউল এমুঠি পেলাই দিওঁ কি হয় পায়স কেতিয়া খুৱাব যে মোৰ ভনীজনী গাত লেঠা থাকে ঘৰ সত্যনাৰায়ণ পূজা পাতিছে বা কিবা এটা মাংগলিক কাৰ্য কৰিছে তেতিয়া কি খাব পায়স খাব সদায় খাব পাৰিলে আৰু ভাল উতলি থকা গৰম পানীত চাউল পেলাই দিলে কি হ'ব ভাত হ'ব কেতিয়া খাব ভোক লাগিলে আৰু ভাতখিনি যেতিয়া বাঢ়ি হ'ব তাক কৰকৰা পন্তা জকৰা বুলি কয় নকয় জানো কৰকৰাই হওক পন্তাই জকৰা এটা খৰাহিত থৈ ওপৰতে জনতা চাবোনৰ আধাটো গোটা মানে বাখৰ এই মদ বনোৱা মছলাটো জনতা চাবোনৰ আধা পাল্লা বুলি কয়
দেই সেইটো ছটিয়াই দিলে তলৰ ফালে বাল্টিং বা কলহ এটাত পাতিলে কি হ'ব এটুপ দুটুপ কৰি বহি যায় বহল সাগৰ হয় নাই এই চাউল দিওঁতে আপোনাৰ পায়সো হৈছে চাউল দিওঁতে ভাতো হৈছে আৰু সেইখিনি ভাতখিনি আকৌ বাঢ়ি কৰকৰা পন্থা জকৰা হওঁতে তাতে আকৌ তাৰমানে তলফালে বহি যায় বহল সাগৰ হওঁতে আকৌ ভৰি পাকো খাইছে এতিয়া কোনটো খাব পাইছেনে বুজি এদিনে খাইছিল আৰু মানে দ্বাৰকাত হাহাকাৰ লাগিছিল তাকে এখেতে কয় এখেতে কৈছেগৈ এখেতক সুধিছে এদিন হেৰামত দেই কি সুধিছে গম পাইছেনে অনিৰুদ্ধ কি অচুৰ হ'ল কৃষ্ণৰ ককাই বলৰামৰ পত্নীৰ নাম ৰেৱতী ৰেৱতীৰ পিতৃৰ নাম ৰৈবত বহুত ওখ ডাঙৰ ৰজা আৰু তেওঁ বোলে দ্বিতীয় বিশ্বকৰ্মা আৰু তেওঁ 10খন দুৱাৰৰে এখন নগাৰ বনাই দিলে সেইখন হ'ল দ্বাৰকা আৰু সেই দ্বাৰকাত দিনে ৰাতিয়ে সাৰে থকা তাৰমানে ৰাতি টোপনি নমৰাকৈ ৰখি থাকিব পৰা যদি ৰখিয়ে নাথাকে নগৰখনত অৱদান শাম্ব গদ সাত্যকী অক্ৰূৰ প্ৰদ্যুম্ন কৃষ্ণ বলৰাম বজ্ৰ দণ্ড এই 10জনে ৰখে এদিনটো গণ্ডগোল লাগি গ'ল আপোনালোকৰ পৰা অকণমান আগত তেজপুৰ বুলি কয় এইবাৰ জামুগুৰি হাজোত অধিৱেশন হৈছিল তাৰ পৰা অকণমান আগত কাৰ বানৰ ৰাজ্য তেওঁ জীয়েকৰ নাম কাৰ নাম উষাৰ বান্ধৱীৰ চিত্ৰলেখা ছবি আঁকে আকোতে উষাই দেখুৱাই দিলে এইজন ৰাজকুমাৰক মোক লাগে ক'ত থাকে বোলে দ্বাৰকাত মোক লাগেই আৰু কৃষ্ণপক্ষৰ অমাৱস্যা তিথিত সঞ্জৰি পক্ষী ধৰি পুৰি খাই তাৰ ছাইখিনি ফুট এটা লৈ উৰি গ'ল তাই পালেগৈ দ্বাৰকা আৰু গ'লে কোনে টোপনি আছে যিফালে টোপনি আছে সেইফালে সোমাই গ'ল আৰু সোমাই গৈ অনিৰুদ্ধক মোহনি কৰি লৈ আনি পেলাই ইয়াত এৰি দিছে পিছদিনা হাহাকাৰ আমাৰ কোঁৱৰ নাই তেতিয়া কৃষ্ণক সুধিছেগৈ বিদ খুৰা কালি কোনে শুই আছিল অক্ৰূৰ খুৰা কালি কোনে শুই আছিল বোলে মোৰ কাষৰ দুৱাৰখনত কোনোবাই শুই আছিল বোলে কাষৰ দুৱাৰখনত কোন আছিল বোলে ডাঙৰ ভতিজা অক্ৰূৰে সঁচা কথাটো কৈছিলে তেতিয়া কৃষ্ণই বলৰামক সুধিলে কিয় টোপনি গ'লা বোলে মই কালি বাৰুণী খুৰা সেৱন কৰিছিল মানে মদ খালে মদে মাতাল ভাঙে বোলো আৰু কোন চোৰ হ'ল অনিৰুদ্ধ অৰ্থাৎ যেতিয়াই চকীদাৰ নিচাগ্ৰস্ত হ'ব ৱাটছমেন তেতিয়াই অনিৰুদ্ধ মানে কি অলপ পিছত তাকে ক'ব যাক ৰোধ কৰিব নোৱাৰি মনৰ মানসিকতা চিত্তৰ চঞ্চলতা হ'ল অনিৰুদ্ধ গতিকে যেতিয়ালৈকে চিত্ত চঞ্চল হৈ থাকিব মনটো চঞ্চল হৈ থাকিব যেতিয়ালৈকে তুমি চিত্ত বৃত্তিমনে নহ'ব অনিৰুদ্ধ চোৰ হৈয়ে থাকিব বাপে নাম লৈ আছে ৰাতিপুৱা নাতি পোৱালি এটা যদি পাৰ হৈ গুচি যায় বাপৰ আউল লৈ গুচি যাব বাপে যদুমণি যাদৱ গাই আছে লংকাত পখীয়া সাগৰত বান্ধি খেতু বধিলে ৰাৱণ সীতা হৰণৰ সেইটো মই বাপক ক'লোঁ বাবা আজি অন্যমনস্ক কি হ'ল মানে বোলে লংকাত পখীয়া সাগৰত বান্ধি সেতু বধিলা ৰাৱণ সীতা হৰণৰ সেইটো কেলে এই ভাৰতবৰ্ষত লংকা নাই নহয় অন্যমনস্ক হৈ গ'ল কেঁচুৱাটা পাৰ হৈ গুচি গ'ল পাইছে বুজি মনটো যদি অন্যমনস্ক হয় নামতো আউল লাগিব পালে বুজি গতিকে মনটোক একদম থিৰ কৰি ৰাখিব আৰু সেইকাৰণে এতিয়া অলপ পিছত ক'ব হে মাতৃ চিত্তই বন্ধৰ আৰু মুখ্যৰ দুৱাৰ চিত্তই হ'ল সেইখন দুৱাৰ যিখন বন্ধৰ মুখ্যৰ মাজৰ দুৱাৰখন গতিকে এই দুৱাৰখন আপুনি চিনি লওক এতিয়া আমি কি পালোঁ দ্বাৰকা পালোঁ নে নাই 10জন ৰখিয়ে থাকিব লাগিব এই শৰীৰটোৱে হ'ল দ্বাৰকা দুটা চকু দুখন কাণ দুটা নাকৰ ফুটা মুখখন ব্ৰহ্মৰন্ধ্ৰ শৌচদ্বাৰ পেচাবদ্বাৰ এই 10খন দুৱাৰ থাকে কাৰণে শৰীৰটোৰ নাম দ্বাৰকা পঞ্চ কৰ্মেন্দ্ৰ পঞ্চ জ্ঞানেন্দ্ৰ চকু কাণ নাক জিভা ছাল বাক পানী পাত পাই উপস্থ এই 10টা ইন্দ্ৰিয়ই 10খন ৰথ হৈ 10 ফালে শৰীৰটোক টানে সেইকাৰণে শৰীৰটোৰ আন নাম দশৰথ শৰীৰটোৰ আন নাম দশৰথ যিটো শৰীৰক 10 ইন্দ্ৰিয় 10 ফালে টানে দেহৰথ ঘূৰ মন ইন্দ্ৰিপান সেনাগণ অবিষয়ৰ নৰ সংসাৰৰ চিত্ৰবৃত্তি ধনুৰ্বাণ লোভমোহ সুসন্ধান হে ভোগ যে ভৈলা মৃগয়া তাৰ গীতাত লিখা নাই জানো অনুবাদত নৱমত গতিকে এতিয়াতো ৰথ বুলি কৈছে আৰু সেইকাৰণে মাতৃ স্বীকাৰ কৰিছে হে পুত্ৰ তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ আজি মই জীৱনটো নতুনকৈ বুজিম কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি